ৰঙিয়াত উলহ মালহেৰে ভোগালী বিহু উদযাপন। আজি অসমবাসীৰ হেঁপাহৰ ভোগালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো পৰম্পৰাগত ভোগালী বিহুৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰঙিয়া নগৰৰ ৩ নম্বৰ ৱাৰ্ডস্থিত হৰদত্ত বীৰদত্ত ভৱন পথৰ ওচৰত সাজি উলিওৱা প্ৰায় ২৫ ফুট উচ্চতাৰ মেজি প্ৰজ্বলনৰ লগতে বিভিন্ন গীত মাতৰ আয়োজন কৰা হয়। কাৰ্যসূচীত স্থানীয় বয়োজ্যেষ্ঠ লোকসকলৰ লগতে কণ কণ শিশু আৰু আই মাতৃসকলে অংশগ্ৰহণ কৰে। মেজি প্ৰজ্বলনৰ পিছতে সমূহীয়াকৈ মাহ প্ৰসাদ লাৰু পিঠা আগবঢ়াই কুশল মংগল কামনা কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজনৰ নামো অনুষ্ঠিত কৰা হয়। আমি প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমাৰ এই হৰদত্ত পথৰ আমাৰ বাসিন্দাসকলে পৰম্পৰা ৰক্ষা কৰি এই মেজিৰ জুইৰ তাপ ল'বলৈ লৈছোঁ। আমাৰ এই মেজিৰ পৰম্পৰা আমাৰ এই অঞ্চলৰ ৰাইজৰ একতাৰ এক এনাজৰী। আজি প্ৰায় কেইবা দশক জুৰি আমি এই পৰম্পৰা ৰক্ষা কৰি থাকিবলৈ সমৰ্থ হৈছোঁ। ইয়াত আমি ডেকা বুঢ়া শিশু সকলোৱে লগ লাগি আমাৰ অসমৰ যিটো এটা ভোগালী বিহুৰ ঐতিহ্যটো আমি ইয়াত আমি বৰ্তাই ৰাখি যথেষ্ট আনন্দ অনুভৱ কৰোঁ। আৰু এই সুযোগতে সমূহ ৰাইজলৈ ভোগালী বিহুৰ আমি আন্তৰিক ওলগ জনালোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। ধন্যবাদ।